এই শাল যে বৈ আছে, শাল কিমান দিন হৈছে শাল বৈ থকা? মই প্ৰথম এখন শাল লৈছিলোঁ 2018 চনত। এখন লৈছিলোঁ। তাৰপিছত সেইখনৰ মই নিজে কৰি পেলাই মোৰ মানে নিজে মানে যেতিয়া অকণমান স্বাৱলম্বী হ'ব পৰা যেন পালোঁ, তেতিয়া মানে মই আকৌ এখন ল'লোঁ। সেইখন ল'লোঁ মানে মই DICৰ পৰা যোগাযোগ কৰি, DICয়ে মানে মোক সহায় কৰিলে। তেখেতলোকে এটা লোন দিলে, লোনটো লৈ মই দ্বিতীয়খন তেনেকৈ আনিলোঁ। এতিয়া লোন কমপ্লিট হৈ গ'ল মোৰ। কমপ্লিট হৈ গ'ল। কিবা ছাবচিডি আছিলে নেকি? ছাবচিডি আছিলে, 25% ছাবচিডি আছিলে। হয়। শালৰ আইডিয়াটো আহিল কেনেকৈ? সততেতো মহিলাসকলে ঘৰত বাৰু বয়, আজিকালিতো কমিছেই বোৱা, কিন্তু আপোনাৰ মনলৈ প্ৰথম এই গোটেই প্ৰক্ৰিয়াটো কেনেকৈ মগজুলৈ আহিলে এইটো ব্যৱসায়িক ভিত্তিলৈ লৈ যাবলৈ? তাৰমানে মইতো কৈছোঁৱে, মই আগৰ পৰা খুব সৰুৰ পৰাই মোৰ কাপোৰৰ প্ৰতি মানে নিচা মানে আৰু কাপোৰৰ প্ৰতি নিচা আছিলে। মই ধৰক কোনোবাই যদি বোৱা কাপোৰ এযোৰ পিন্ধে মানে ভাল লাগিছে, এনেকৈ যদি মই নিজেও বনাই ল'ব পাৰোঁ, তেনেকৈ ভাবি মানে আৰু তেতিয়া মানে মোৰ ল'ৰা ছোৱালী দুটা সিহঁতো সৰু হৈ আছিলে। তেতিয়া আকৌ মই খুব হাতৰ চিলাই কাম কৰোঁ। তাৰমানে মই এনেই থাকিব নিবিচাৰোঁ, কিবা এটাত মানে ব্যস্ত হৈ থাকিব বিচাৰোঁ। তেনেকৈ কৰি কৰি অলপ দিন মানে ধৰা তেনেকৈ হাত চিলাই কৰি কিছুমান কাপোৰ বৈ মই তেনেকৈও বিক্ৰী কৰিলোঁ। তাৰপিছত তোমাৰ আহিল এনেকৈ চোফাত দিয়া এনেকৈ কুচনবোৰ, এটা সময়ত মানে মই বহুত কৰিলোঁ সেইটো কাম। তাৰপিছত ইহঁত যেতিয়া ডাঙৰ হ'ল, স্কুলত দিলোঁ, প্ৰায় মানে 4-5 ঘণ্টা সময় মই দিনটো ঘৰত এনেই থাকোঁ। তাৰপিছত আইডিয়া কৰিলোঁ মইতো কিবা এটা কৰিব পাৰোঁ। প্ৰথম মানে মই এই তেনেকুৱা শাল এখনে আনি ল'লোঁ। প্ৰথম আমাৰ যি এনেকুৱা মাকুমাৰা শাল আছিলে, সেয়া শালতে মই ইয়াত কাপোৰ বলোঁ। বৈ তাৰমানে 2017 চনত ফেচবুকত দেখা পালোঁ এই শালখন দেখি মানে মোৰ মানে এনেওতো মোৰ শালৰ প্ৰতি ধৰা হেৰিটো আছেই, ৰাপ আছে। তাৰপিছত চালোঁ এইখন শাল ল'লে দেখোন মই অতি সোনকালে মানে কাপোৰৰ কামটো কৰিব পাৰিম। তাৰপিছত চাই থাকি পেলাই যোগাযোগ কৰিলোঁ, তেওঁলোকৰ মানে ফেচবুকতে নাম্বাৰ দিলে, তেওঁলোকে নাম্বাৰৰ লগত যোগাযোগ কৰিলোঁ। আৰু মানে মোৰ ইণ্টাৰেষ্টটো থকাৰ কাৰণে মই শিৱসাগৰত নিজে গৈ চাইও আহিলোঁ শালখন। চাবলৈ যাওঁতে শিৱসাগৰত আছে, আৰু এই শালখন মানে শিৱসাগৰৰ বাহিৰে বেলেগত ক'তো নাই। আৰু শালখন চাই মানে অহাৰ পিছত মোৰ আৰু বেছি ভাল লাগিলে। তাৰপিছত তেনেকৈ প্ৰথম মানে চিন্তা কৰিলোঁ, আৰু শালখনৰ দামটো অলপ বেছি হয়, মানে তাত কোনো কাঠৰ কাম নাই, গোটেই শালখন লোহাৰে হয়। তেতিয়া আছিল তোমাৰ 1,20,000 আছিলে এখন শালৰ দাম। কিমান চনৰ কথা এইটো? এইটো 2018। তাৰপিছত মানে তেনেকৈ মোৰ সাঁচতীয়া দুই পদ মানে কৰি যিকেইটা টকা জমা আছিলে, তেনেকৈ প্ৰথম শালখন লৈ লোৱাৰ পিছত অনাৰ পিছত মানে মোৰ ভাল লাগিলে। আৰু প্ৰথম গামোচা লগাইছোঁ, গামোচা লগালে মানে ফুল বাচি মই ঘৰৰ কাম বন কৰিও এদিনত মই 2খন গামোচা উলিয়াব পাৰোঁ ধুনীয়াকৈ। তাৰপিছত তেনেকৈ কৰোঁতে যেতিয়া মই অকণমান নিজৰ আৰ্থিক উপাৰ্জনটো মোৰ নিজৰ হাতলৈ আহিলে, তেতিয়া মানে মোৰ মনটো আৰু অকণ বহল হোৱাৰ পিছত তেতিয়া DICৰ লগত যোগাযোগ কৰিলোঁ, তেখেতলোকে মোক লোন এটা দিলে। দিয়াৰ পিছত 2 নম্বৰ শালখন আকৌ মই তেনেকৈয়ে ল'লোঁ। মানুহে কয় ছ'চিয়েল মিডিয়াই বহুত বিৰূপ প্ৰভাৱ পেলাইছে, কিন্তু এই ক্ষেত্ৰত যদি আমি চাওঁ, নহয় কিমান এটা সুবিধা আপুনি পালে ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি। আৰু এটা কথা মোৰ সুধিব লগা আছে, আপুনি অকলে কৰি চম্ভালি আছেনে গোটেইখিনি, নে লগত আৰু কোনোবা আছে? মোৰ মানে 2খন শাল হয়, এখনত মই নিজে কৰোঁ আৰু এখনত মোৰ আৰু এগৰাকী আছে সহকৰ্মী। মূলতঃ কেনেকুৱা কাপোৰ আপুনি বয়? কি কাপোৰ বয়? মই কটন কাপোৰটোৱে বেছি বওঁ এতিয়া। কটনত মেখেলা চাদৰ হয়, ৰুমাল, গামোচা, চেলেং, মানে আমাৰ প্ৰয়োজনীয় যিখিনি হয় আৰু সেইখিনিয়ে কৰি আছোঁ এতিয়া। মেচিন শালখনৰ পৰা আপুনি মানে কেইটামান আপুনি ডিফাৰেঞ্চ বা পাৰ্থক্য কওকচোন, কোনকেইটা সুবিধা আপুনি পাইছে যিকেইটা সুবিধা আগতে বোৱা শালখনত নাছিলে? বহুতকেইটাই সুবিধা আছে ইয়াত। যেনে আগতে আমি কাপোৰ এখন বাতি কৰিব লগা হ'লে আমি মানে দীঘলকৈ জেগা অকণমান বাছি ল'ব লাগিব, আৰু দিনটোৰ ভিতৰত আমি কাপোৰখন কমপ্লিট কৰিব লাগিব। এই শালখনত মানে সুবিধাটো হৈছে কি, আমি 300 হওক 400 হওক যিমান গামোচাই নলগাওঁ, মই ধৰা মোৰ সুবিধা অনুসৰি এতিয়া মই ল'ৰা ছোৱালীক স্কুল পঠিয়াই যিখিনি সময় পাওঁ সেইখিনি সময়ত মই অলপ বাতি কৰিলোঁ, নেক্সটখিনি থৈ দিলোঁ। তাৰপিছত মই হয়তো ৰাতিও কৰিব পাৰোঁ বা নেক্সট দিনাও কৰিব পাৰোঁ, সুবিধাটো সেইখিনিয়ে। আৰু তাৰ বাহিৰেও ধৰা উন্নত মানৰ, যেতিয়া আগতেতো আমাৰ এটা ফুল বাচিলে দিনটো লাগি যায়, সৰু ফুল এটা, ইয়াত মানে আধা ঘণ্টা 45 মিনিটৰ ভিতৰত এনেকুৱা ফুল এটা হৈ যায়। সেইখিনিয়ে যথেষ্ট সুবিধা আছে। কাপোৰবোৰ বনাই আছে, বৈ আছে, বেচিবওতো লাগিব। বেচাৰ ক্ষেত্ৰত আপুনি কেনেকৈ কাৰ লগত যোগাযোগ কৰিছে? মাৰ্কেটিংটোতো চাব লাগিব। হয়, মাৰ্কেটিংটোৰ ক্ষেত্ৰত মানে বিশেষকৈ মই এতিয়া বেলেগত ক'তো দিব লগা হোৱা নাই। আৰু মই মানে কি, ইয়াতে মৰিগাঁও পৌৰসভাৰ আণ্ডাৰত যিখিনি গোট আছে, গোটখিনিৰ লগত মানে মই জড়িত। তেনেকেই মানে মই প্ৰায়খিনি মানুহৰ লগতে মোৰ চা চিনাকিটো আছে।
চিনাকিটো আছে মানে তেখেতলোকেও ধৰক মই যে শাল এখন লৈছোঁ গম পায় বা মই নিজে বোৱা কাপোৰ পিন্ধি গ'লে তেওঁলোকে শুনে বাইদেউ কাপোৰযোৰ ক'ত লৈছে মই নিজে লৈছোঁ বুলি বৈছোঁ বুলি ক'লে মানে তেওঁলোকে ভাল পায় আমাকো কৰি দিব তেনেকৈ কৰোঁতে মানে মোৰ মাৰ্কেটখন সেই তেনেকেই হৈ গৈছে এতিয়া